নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 7 পাৰ্ট 2 অনুশীলনী 2 এ। তো ইয়াতে যোৱা ভিডিঅ'ত আমি 6 নম্বৰলৈকে আলোচনা কৰিছোঁ। 7ত আমি কি ধৰণে কৰিম চোৱা, আমাক ইয়াতে কৈছে কি আমি এইটো অকণ বুজি লওঁ। কি কৈছে, সংখ্যা ৰেখা 0 পৰা 32 লৈ চিন দি লোৱা। ওকে, মই সংখ্যা ৰেখা টানিছোঁ আৰু 32 লৈ মই চিন দি লৈছোঁ, এইটো 32। এতিয়া প্ৰতিবাৰতে 4 ঘৰকৈ পিছুৱাই মানে তুমি এইটো সাইডে আহিব লাগিব, ঠিক আছে, মানে বাওঁফালে আহিব লাগিব, সোঁফালৰ পৰা বাওঁফালে আহিব থাকিল। এনেদৰে কেইবাৰ আহিলে 0 পাবা দেখুৱা। আৰু এই 24টো কিন্তু নহয় হা, এইটো 24। তো তুমি কেইবাৰ আহিব লাগিব 0 পাব লাগিলে সেইটোৰ বিষয়ে প্ৰথমতে কৈছে। সেইটো আমি কি ধৰণে কৰিম, আমি এইটো আগতে সংখ্যা ৰেখাত কামবোৰ কৰিছোঁ। তো ইয়াতে আমি প্ৰথমতে কি কৰিম, 32 ল'ম আৰু 4 ঘৰকৈ পিছুৱাই আহিম। 32 ল'লো, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, 4 ঘৰ যদি কমাই আহোঁ 28 লৈকে আহি পাম। তাৰপিছত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ মানে 24 লৈকে আহি পাম। আৰু 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 20 লৈকে আহি পাম। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 16 লৈকে আহি পাম। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 12 লৈকে আহি পাম। 4 ঘৰ পিছুৱাই আহিলোঁ। তাৰপিছত আৰু 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 8 লৈকে আহি পাম। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 4 লৈকে আহি পাম। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ এইটো আহি পালোঁ 0 লৈকে। কেইবাৰ আহিলোঁ তাৰমানে সেইটো গণিব দিছে। 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ। আমি এতিয়া প্ৰশ্নত যাম, আমি কেইবাৰ আহি পালোঁ 8 বাৰ, আমি সেইটো চাম। চাই মেলি ইয়াতে কেইবাৰত আহিছোঁ 8 বাৰত, আমি সেইটোও আলোচনা কৰিম। তো ইয়াতে কি কৈছে, 4 ঘৰকৈ পিছুৱাই আহি থাকিলে এনেদৰে কেইবাৰ আহিলে 0 পাবা দেখুৱা। আমি কেইবাৰ পাম তলত লিখি দিম 8 বাৰ। 8 বাৰ। 8 বাৰ পিছুৱাই আহিলে 0 এইখিনি হৈ গ'ল। তাৰপিছত আমি এতিয়া আহোঁ 7ৰ, এইটো পিছৰ প্ৰশ্নটো আছে। কি কৈছে যে কাষত দেখুওৱাৰ দৰে 24ৰ পৰা 3ক বিয়োগ কৰি গৈ থাকা। 0 পাবলৈ এইদৰে কেইবাৰ বিয়োগ কৰিব লাগিব। ওকে, প্ৰথমতে আমি এইটো আনিলোঁ, তাৰপিছত এইটো বিয়োগ কৰি গৈ থাকিব লাগে আৰু কেইবাৰ পাম আমি এইটো চাব লাগে। তো কিতাপত কেনেকুৱাকৈ দিয়া আছে, প্ৰথমতে 24 দিছে, হয়নে, 24ৰ পৰা 3 বিয়োগ কৰিছে। এই 24ৰ পৰা 3 বিয়োগ কৰিলে আমি কি পাম, চৌবিশৰ পৰা 3 বিয়োগ কৰিলে 21 পাইছোঁ, 21ৰ পৰা 3 বিয়োগ কৰিলে 18 পাইছোঁ। আমি ঠিক সেইদৰে কামটো কৰি আছোঁ। তো ইয়াতে আমি কামটো যেনেকৈ কৰিম, সেইটো কাম কৰিলে কি ধৰণে কামটো কৰিব লাগিব সেইটোও চাই লওঁ। আমি ডাইৰেক্ট তাতে গৈ চাওঁ। ইয়াতে 24ৰ পৰা 3 বিয়োগ কৰিলোঁ, কিমান পালোঁ, 21 পাম। 21ৰ পৰা আৰু 3 বিয়োগ মানে 0 পোৱালৈকে কৰি থাকা, 18 পাম, হয়নে। 18ৰ পৰা আৰু 3 বিয়োগ কৰিব লাগিব। 18ৰ পৰা আৰু কিমান বিয়োগ কৰিব লাগিব, 3। 18ৰ পৰা 3 বিয়োগ কৰিলে 15 পাম। 15ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম, 12 পাম। 12ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম, 9 পাম, হয়নে। তাৰপিছত 9ৰ পৰা 3 বিয়োগ কৰিলে, 9ৰ পৰা যদি মই আকৌ 3 বিয়োগ কৰোঁ, 9ৰ পৰা 3 বিয়োগ কৰিলে 6 পাম। 6ৰ পৰা 3 বিয়োগ কৰিলে 3 পাম। 3ৰ পৰা 3 বিয়োগ কৰিলে আমি কি পাম, 0। তো ইয়াতে কিমান আহিব লগা হৈছে চোৱা,
শূন্য পালো। আমাক প্ৰশ্নটোত কি কৈছে, আমি সেইটোত যাওঁ। প্ৰশ্নটোত কৈছে যে কাষত দেখুওৱাৰ দৰে 24ৰ পৰা 3ক বিয়োগ কৰি গৈ থকা শূন্য পাবলৈ এইদৰে কেইবাৰ বিয়োগ কৰিব লাগিব। কেইবাৰ বিয়োগ কৰিব লাগিব? প্ৰথমতেতো মই একবাৰ 3 বিয়োগ কৰিছো, 2বাৰ কৰিলো, 3বাৰ কৰিলো, 4বাৰ কৰিলো, 5বাৰ কৰিলো, তাৰপিছত এইটো আহিল 6বাৰ কৰিলো, 7বাৰ কৰিলো, 8বাৰ কৰিলো। তো 8বাৰ বিয়োগ কৰাৰ পিছতহে আমি কি পালো? 24 পালো। তো ইয়াতে কেইবাৰ বিয়োগ কৰিব লাগিব? 8বাৰ। লিখি দিবা তলত, কেইবাৰ বিয়োগ কৰিব লাগে? 8বাৰ। তলত লিখি দিম ইয়াতে 8বাৰ। এইখিনি আছিলে ইয়াতে। তাৰপিছত আহোঁ পিছৰ প্ৰশ্নলৈ। আঠ নম্বৰত দুটা আছে, 6385 আৰু দিছে এইটো। তো আমি যদি এইটো ইয়াতেই কৰোঁ, কৰিব পাৰোঁ। মই ইয়াতে কৰি তাতে লৈ যাম বাৰু। তো ইয়াতে আমি কৰিলে কি ধৰণে কৰিব লাগিব চোৱা। এতিয়া 5ৰ পৰা কিনো বিয়োগ কৰিম, ইয়াতে কি সংখ্যানো দিম? 2 পাম। 5ৰ পৰা এনেকুৱা কি সংখ্যা দিলে বিয়োগ কৰিব লাগে? 2 পাম। 5ৰ পৰা যদি মই ইয়াতে 3 বহাওঁ 2 পাম, হয়নে? 8ৰ পৰা 4 গ'লে 3 হৈ গ'ল। তো এইটো নহয়, 7ৰ পৰা 4 গ'লে 3 হয়। তেনেহ'লে এইটো আনিলে 15। 15ৰ পৰা ইয়াতে কি বিয়োগ কৰিম যে যোগ কৰিছে, চৰি 8 4 12 13 হৈছে। তেনেহ'লে 5ৰ লগত আমি ইয়াতে কি দিম? যিহেতু যোগ কৰিছে, তো যোগ কৰিলে 7 এতিয়া 7 যদি দিওঁ, 7 5 12, 2 হাত থাকিল 1, 8 4 12 13, 3 হৈ গ'ল। হাত থাকিল 1, 3 আৰু ইয়াতে কি দিম? যদি 5 দিওঁ 8 আৰু 1 9, নে? ইয়াতে যদি মই 5 দিওঁ, চোৱা 7 5 12, 2 হাত থাকিল 1, 8 4 12 13, 3 হাতত থাকিল 1, 5 3 8 1 9, 6 7 13। এইটো হৈ গ'ল। আমাৰ এইখিনিয়ে বহিব লগা আছিলে ইয়াতে। তাৰপিছত ইয়াতে কি কৈছে? এইটো আমাৰ কি কৰিছে চোৱা। যদি আমি এইটো কি কৰিব লাগে, তাৰমানে যোগ বিয়োগ একো দিয়া নাই, কিন্তু চিন ইয়াতে দিয়া নাই। তো যদি দিয়া নাই, প্ৰথমতে আমি কি চাওঁ, অলপমান ট্ৰাই কৰি চাওঁ। ইয়াতে 9 3 12, 12 4 16, 16ৰ 6 হাত থাকিল 1, যোগ কৰি চাইছোঁ প্ৰথমতে। 16ৰ 6 হাত থাকিল 1, 5 1 6, 6 তাৰপিছত 6ৰ লগত যদি মই আৰু 6 যোগ কৰোঁ, 6 6 12, 2 হাত থাকিল 1, নে 8 5 কিমান হ'ব? ধৰা 8 5 13, 13 হাতৰ 1 14। ইয়াতে যদি মই 6 দিওঁ 20, 0 হাতত থাকিল কিমান? 2, 4 3 7, 7 তাৰপিছত 7 4 3 7, 7 দিয়ে 9, 9ৰ লগত যদি মই ইয়াতে কৰোঁ 9, তাৰপিছত ইয়াতে কি হ'ব? 6 9 9 5 14, 4 হাত থাকিল 1, ইয়াতে 1টো বহি যাব, হয়নে? তেনেহ'লে যোগ হ'ব। যোগ হ'লে মই ইয়াতে অলপ ভালকৈ লিখি দিছোঁ। ইয়াতে কি কি কৰিলোঁ, এইটো যোগ চিনটো দি দিবলৈ। ইয়াতে কি হ'ব? 1 আৰু 6 হ'ব, 1 আৰু 6, 1 ইয়াতে 6, টো যোগ চিন হ'ব। এইখিনি হৈ গ'ল। এতিয়া মই কি কৰোঁ, এই বস্তুটো মই ইয়াতে লৈ আহোঁ, নহ'লে তোমালোকে ক'বা যে এই বস্তুটো পোৱা নাই। হৈ গ'ল। তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নলৈ।
9 আৰু 10 9 নম্বৰ কি কৈছে সংখ্যা ৰেখাৰ ডালত 0 পৰা 30 পাব 5 ঘৰ জপিয়াই আগুৱাই গলে কেইজাপ মাৰিলে তুমি 30 পাবা তো সংখ্যা ৰেখা এটা লাগিল 6 ঘৰ জপিয়াব লাগিব সেইটো হ'ব এনসাৰ সংখ্যা ৰেখা মই এতিয়া কৈছে যে 0 পৰা 30 লৈ ওকে আমি কি কৰিম 0 পৰা 30 লৈকে আস্তানি লম ইয়াতে গোটেই চিন দি আছে কাৰণে মই লৈ আহিছো তাৰ পৰা 30 লৈকে দিব লাগে তেতিয়াহ'লে 30 লৈকে দিব লাগিলে মই এইখিনি হৈ গ'ল তাৰপিছত ইয়াতে আমি এতিয়া কি কৰিব লাগে সংখ্যা ৰেখাৰ ডালত 30 0 পৰা 30 পাবলৈ 5 ঘৰকৈ জপিয়াই যাব লাগিব আমাক কেই ঘৰকৈ জপিয়াব লাগে বুলি কৈছে 5 ঘৰকৈ জপিয়াব লাগে তো 0 পৰা তুমি কি কৰা 30 লৈকে 5 ঘৰ জপিয়াই গৈ থাকা 0 পৰা প্ৰথমতে 5 ঘৰ হলে ইয়াৰ পৰা 5 লৈকে আহিব 1 ঘৰ 10 আহিব 2 ঘৰ 15 আহিব 3 ঘৰ 20 আহিব 4 ঘৰ 25 আহিব 5 ঘৰ তাৰপিছত 30 এইটো হ'ব 6 ঘৰ আমি 6 ঘৰ জপিয়ালো নে 30 পাবলৈ কেই ঘৰ জপিয়ালো আমি 6 ঘৰ যদি জপিয়াব লগা হৈছে এতিয়া আমি তলত লিখি দিম এই জাপ মাৰিলে তুমি 30 পাবা 6 জাপ তুমি ইয়াতে কি লিখিবা 6 জাপ মাৰিলে 30 পাম কি আছিলে ইয়াতে তাৰপিছত আহো আমি পিছৰ প্ৰশ্নটোলৈ পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ 10 নম্বৰত দুটা আছে আমি দুটাৰ বিষয়ে আলোচনা কৰি লওঁ পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পূৰ্ণ মানে ডব্লিউ আছিলে নে পূৰ্ণ সংখ্যা কাক কৈছিলে ডব্লিউ মানে কি 0 1 2 3 4 5 এনেকৈ গৈ আছিলে শূন্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ওকে তোমালোকৰ কিতাপতে কিন্তু দিয়া আছে এইটো শূন্যৰ দুটা বৈশিষ্ট্য কি দিয়া আছে মই ইয়াতে দেখুৱাই দিছো সেই একো ক'বও নালাগে তেতিয়া হয়নে ইয়াতে কৰবাত আছে মোৰ লগত মেইন কিতাপটো নাই কাৰণে গম পোৱা নাই একো নাই আমি যদি কিতাপমতে যাওঁ মোৰ মতে মই যাব লাগিলে ইয়াতে মই কি দিম বুলি ভাবিছো যে শূন্যৰ দুটা বৈশিষ্ট্য তো এটা বৈশিষ্ট্য প্ৰথমতে লিখা এটা বৈশিষ্ট্য কি লিখিবা
ধৰা ইয়াতে আই বুলি দিছে, তেতিয়াহ'লে এ বুলি দিয়া এটা বৈশিষ্ট্য হ'ব শূন্যৰ লগত যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰিলে শূন্য পাম বা পোৱা যায়। মানে শূন্যৰ লগত তুমি যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰিলে শূন্যই পাবা। তাৰপিছত আৰু এটা ধৰা মই ইয়াতে বি নম্বৰ লৈছো, বি পইণ্ট। ইয়াতে কি দিবা? শূন্যৰ লগত যিকোনো যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোই পোৱা যায়। সেই সংখ্যাটোৱেই পোৱা যায়। সেই সংখ্যাটোৱেই পোৱা যায়। ওকে, এতিয়া আমি যদি আহো পিছৰটো কি আছে? 2 নম্বৰ, একৰ দুটা বৈশিষ্ট্য। একৰ দুটা বৈশিষ্ট্য চেম একেই, শূন্যটোৰ লগতে যে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়, আৰু একৰ লগত যিকোনো সংখ্যা যোগ কৰিলে তাৰ উত্তৰ পদটো পোৱা যায়। বা এনেকৈ লিখিব পাৰা, যিকোনো সংখ্যাৰ লগত 1 বিয়োগ কৰিলে তাৰ পূৰ্বপদ পোৱা যায়, বা যিকোনো সংখ্যাৰ লগত 1 যোগ কৰিলে তাৰ উত্তৰ পদ পোৱা যায়। সেইটোও লিখিব পাৰি। শূন্যটোতো সেনেকুৱাকেই দিব পাৰিলোহেঁতেন, যে যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটোৱেই পোৱা যায়, এইটো লিখিলোৱেই। আৰু যিকোনো সংখ্যা, এইটো ঠিকে আছে বাৰু। তেনেহ'লে ইয়াতো আমি চেম এইটোৱে কৰিব লাগে, যে আমি এইটো লৈ আহিম যে এ নম্বৰ পইণ্ট দিলো, যিকোনো সংখ্যাৰ লগত 1 যোগ কৰিলে সংখ্যাটোৰ বা সেই সংখ্যাটোৰ কি হ'ব? তাৰ পিছৰটো পাম নে নাই? 5ৰ লগত 1 যোগ কৰি 6 পাম, মানে সেই সংখ্যাটোৰ কি পাম? উত্তৰ পদ পাম। উত্তৰ পদ পোৱা যায়। হৈ গ'ল। তাৰপিছত ইয়াতে আহিব বি, যে যিকোনো সংখ্যাৰ পৰা 1 বিয়োগ কৰিলে সেই সংখ্যাটোৰ পূৰ্বপদ পোৱা যায়। হৈ গ'ল এইখিনি। তো ইয়াতে অনুশীলনী 2ৰ এ মই ভাবো শেষ হৈছে। 2ৰ এ শেষ। তাৰপিছত আমি পিছৰ পৰ্যায়ত আহিম, ইয়াতে 2ৰ বি আছে চাগে। ইয়াতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে আমি সেইবোৰ চাম। যুগ্ম আৰু অযুগ্মৰ কথা আছে ইয়াত, ঠিক আছে? এইটো 2ৰ বি।
তো ইয়াতে বিধি কিছুমান থাকিব। তো এইবোৰৰ বিষয়ে আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত। তো আজিলৈ ভিডিঅ'ৰ এইখিনিতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম নতুন এটা অনুশীলনীৰ সৈতে নতুন এটা ভিডিঅ'। আজিলৈ ইমানতে বিদায় লওঁ। ধন্যবাদ।